বিমল বৰাই কি ধৰণে গঞাৰ ৰাইজৰ লগত একেলগে একজোট হৈ হাতে কামে লগাৰ যি দৃশ্যাংক মই দেখাইছোঁ, কেৱল কথাৰে নহয় কামেৰে ইতিমধ্যে তেওঁ দেখা পোৱা গৈছে। আৰু আমি দেখাইছোঁ তেওঁ গঞাৰ ৰাইজক ইনস্পায়াৰ্ড কৰিছে যে সমস্যাটো সমাধানক। আৰু এই ধৰণেই শিৱসাগৰত যি অত্যাধিক পানী জমা হৈ আছিল, যিকেইখন ছুইচ গেট আছিল, ছুইচ গেটৰ দ্বাৰা অল্টাৰনেটিভ ৱেৰে তেওঁলোকে পানী নিষ্কাশনৰ যিটো কৰ্ম এতিয়া শিৱসাগৰত বিমল বৰাই ইতিমধ্যে কেবিনেট মন্ত্ৰী তথা অভিভাৱক মন্ত্ৰীগৰাকীয়ে তদাৰক কৰা যি পৰিৱেশ মই দেখাব চেষ্টা কৰিছিলোঁ। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি স্থান পৰিভ্ৰমণ কৰিছিলে পাণবেচা, এই পাণবেচা অঞ্চলতে গোটেই দিখৌ নদীখন আহি পৰেহি আৰু কেইবাটাও চেনেলেৰে সেই পানীখিনি দিখৌ অথবা ব্ৰহ্মপুত্ৰত পৰে। ব্ৰহ্মপুত্ৰৰ যিটো মথাউৰি, সেই মথাউৰিত 3খন স্লুইচ গেট আছে আৰু এখন এই দিখৌ ইয়াতে স্লুইচ গেট আছে। এই স্লুইচ গেটে কেইখনেই যিমান পানী জমা হয়, শিৱসাগৰে হওক, বেতবাৰী অঞ্চলে হওক, বৃহত্তৰ যিমান পানী হ'ল, এই পানীখিনি নিমাই যান, এই পানীখিনি এই 4টা ৰাস্তাই দিয়ে যায়। কিন্তু এই 4টা ৰাস্তাইদি যাব পৰা যিটো পথ, সেই পথটো সম্পূৰ্ণ পানীভাগ গৈ থকাৰ পিছতো বহু পানী ইয়াতে জমা হৈ আছে। গতিকে আমি ভাবিলোঁ যে স্লুইচ গেটকেইখনৰ উপৰিও আমি যদি অতিৰিক্তভাৱে পানী নিষ্কাশন কৰিব পৰা কিবা ব্যৱস্থা কৰোঁ, তেতিয়া হয়তো বেছি পানী আমি জমা হৈ থকা বাহিৰলৈ উলিয়াই পঠিয়াব পাৰিম, ব্ৰহ্মপুত্ৰ বা দিখৌলৈ। আৰু সেইকাৰণে ONGC আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ৱাটাৰিং পাম্প ছেট আমি ইয়াতে স্থাপন কৰিছোঁ। আজিৰ পৰা 4 দিনৰ আগত আপোনালোকে দেখিছে সেইখন প্ৰপেলড এখন ৱাটাৰ ৱাটাৰিং পাম্প, সেইখনেদি পাৰ মিনিট 24,000 পানী ডিছচাৰ্জ হৈ আছে। এইফালে এটা মেচিন দেখিছে, এইটো ONGC, দুইটা ONGC। ইয়াৰ পৰাও 10,000 লিটাৰ পাৰ মিনিট LPM বুলি কয়, 10,000 LPM এইফালেদি গৈ আছে। আৰু ইয়াতে এটা আপুনি মেচিন দেখিছে, এইটো মেচিনেদি ৱাটাৰ ৰিচোৰ্চৰ 30,000 পানী ডিছচাৰ্জ হৈ আছে। 30, 10, 40 প্লাছ 24, 64,000 পাৰ লিটাৰ প্ৰতি মুহূৰ্তত ইমান 64,000 লিটাৰ আমি পানী পঠিয়াই আছোঁ। আৰু এটা পাম্প আমাৰ হাতত আছে, কিন্তু ইয়াত অকণমান টেকনিকেল প্ৰব্লেম আছিলে, গতিকে ডিপাৰ্টমেণ্টে সংস্থাপিত কৰিব পৰা নাছিলে। মই চালোহি, আহি চাই দেখিলোঁ যে আমি এইটো সংস্থাপিত কৰিব পাৰোঁ আৰু ইয়াৰ পৰা আমি 30,000 লিটাৰ আমি পঠিয়াব পাৰিম। তেতিয়া প্ৰায় 1 লাখ লিটাৰ পাৰ মিনিট আমি যদি পঠিয়াই থাকোঁ, গতিকে মই ভাবোঁ যে কিছু পৰিমাণে হ'লেও পানী কমিব। আৰু সেইকাৰণে আমি গাঁৱৰ গোটেই ডেকা বন্ধুসকল চবেই মিলিজুলি আমি, কাৰণ ইয়াত কাম কৰি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট বা ONGC ডিপাৰ্টমেণ্টৰ মানুহবিলাক ভাগৰি গৈছে, গতিকে আমাৰ ডেকা বন্ধুসকলৰ লগতে লগ লাগি লৈ এই পাম্পটো সংস্থাপিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ONGCৰ লগত যিটো কথোপকথন আছিলে, ONGC পাম্প ছেটবোৰ অনা যিটো আচলতে মেকানিজিম সৃষ্টি কৰিব লাগিছিল, সেইটো আপোনাৰ নেতৃত্বতে হৈছিলে? এই চবৰে নেতৃত্ব, মোৰ নেতৃত্বনো কিয়, কোনোবাইতো কৰিব লাগিব। গতিকে মই ক'লোঁ আৰু চিন্তাটোৰ কথা কৈছোঁ, এইটো কিউমুলেটিভ চিন্তা। ইয়াতে অকলশৰীয়া কাৰো এফৰ্ট নাই। আপুনি দেখিছে তাতে 10জন ONGC অফিচাৰ লাগি আছে, ইয়াতে ৱাটাৰ ৰিচোৰ্চ অফিচাৰ লাগি আছে, ইয়াতে বিভিন্ন ডিপাৰ্টমেণ্টৰ, পুলিচ ডিপাৰ্টমেণ্টৰ মানুহো আছে, গাঁৱৰ ৰাইজো আছে, চবে মিলিলেহে হয়। আপুনিও আছে। আপুনি পাইপ দাঙি ঘামি গৈছে, কিন্তু আপুনি শিৱসাগৰ বান সমস্যা প্ৰথম দিনৰ পৰাই আপুনি থিয় দি আছে। আমি যিটো যেতিয়াই শিৱসাগৰ বা চৰাইদেউত বান হৈছে বুলি খবৰ আহিলে, জিলা আয়ুক্তই যেতিয়া জনালে, মই অভিভাৱক মন্ত্ৰী হিচাপে 2খন জিলাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৱগত কৰিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগে লগে চালে আহিবলৈ ৰাওনা হ'বলৈ আহ্বান জনালে। আৰু মই তেজপুৰত আছিলোঁ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এখন সভাত, আৰু সেই সভাখন নকৰাকৈ মই পোনে পোনে ইয়ালৈ আহিলোঁ। ৰাতিপুৱা সময়ত পালোহি। তেতিয়াই যিখিনি ফ্লাড মেনেজমেণ্ট কৰিব লাগে, সেই মুহূৰ্তত আমাৰ হাতত নাও কম আছিলে। 2খন জিলাত 6খনমান নাও আছিলে। আমি লগে লগে ডিপাৰ্টমেণ্টবিলাকৰ লগত কথা পাতিলোঁ, মুখ্যমন্ত্ৰীৰ লগত কথা পাতিলোঁ। ইয়াতে নাও আমি অসমৰ বিভিন্ন জিলাৰ পৰা আনিলোঁ, SDRF, NDRF। ঠিক তেনেধৰণে পৰৱৰ্তী সময়ত ৰিলিফ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে আমাৰ গাড়ী নাছিলে, তেতিয়া আমি শিৱসাগৰ, তিনিচুকীয়াৰ পৰা প্ৰায় 100খন সৰু গাড়ী আনিলোঁ। ইভিন ৰিলিফ লুট কৰিবৰ কাৰণে 2-3 দিনৰ পিছত তাত শ্ৰমিকসকল ভাগৰি শুই গৈছিলে, তেতিয়া আমি আকৌ বাহিৰৰ পৰা, ডিব্ৰুগড়ৰ পৰা ৰিলিফ চাউল FCI গোডাউনত লুট কৰিবৰ কাৰণে লেবাৰ আনিব লগা হ'ল। ডাঙৰ SDRF, NDRF বোটবিলাক নচলে, কিছু স্থানত কাঠৰ নাও লাগে। কাঠৰ নাও ইয়াতে লোকেলি যিসকল আছে তেওঁলোকে ব্যৱহাৰ কৰি আছে।
মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগে লগে আমাক লখিমপুৰ, ধেমাজি, মাজুলীৰ পৰা 60খন নাও আনি দিলে। ডিপাৰ্টমেণ্টত মানুহ কমি গৈছে, যিখিনি মানুহ সেই মানুহ দৰকাৰ হ'ল। মুখ্যমন্ত্ৰীয়ে লগে লগে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা মানুহ আনি দিলে। এভৰিথিং সকলোবিলাক সময়মতে গৈ খাদ্য পਹੁঞ্চাবগৈ লাগে। ডে 3ৰ পৰা ৰিলিফ ডিষ্ট্ৰিবিউশ্যন হৈছে 2খন জিলাত 100% তাতে ৰিলিফ গৈ পায় গাঁৱৰ ভিতৰতো। তাৰ কাৰণেও চিন্তা কৰিব লগা হয়। আৰু এতিয়া লাহে লাহে বানৰ প্ৰকোপ কমিছে, কিন্তু পাণবেচা অঞ্চলত জমা হৈ থকা পানীখিনি আমি উলিয়াবৰ কাৰণে ট্ৰাই কৰি আছোঁ। ইয়াত আজি 4-5 দিনৰ পৰা আমি চেষ্টা কৰি আছোঁ। আল্টিমেটলি আজি আমি সফল হৈছোঁ। যোৱাকালি আমাৰ এটা মেচিন চলিছে, আজি এটা মেচিন চলিছে, আৰু এতিয়া আমি এইটো মেচিন চলাম। কিমান দেৰি হয় মই নাজানো। মোৰ লগত এগৰাকী বিষয়া আছে, কিমান দিন লাগিব পূৰা সমস্যাটো সমাধান, এনে আনুমানিক? চলো নাই, আনুমানিক আমি এসপ্তাহৰ ভিতৰত শিৱসাগৰ টাউনৰ সমস্যাটো সমাধান কৰিব আমি পাইছোঁ। আৰু বাকী এৰিয়াটো একচুৱেলি এটা হিউজ কেটচমেণ্ট এৰিয়া। সেইটো প্ৰায় 22,000 হেক্টৰ, 22,000 হেক্টৰ পানী তাৰ পৰা জমা হ'লে ইমান ডাঙৰ এৰিয়া এটাৰ পৰা পানী ওলাওঁতে নিশ্চয় অলপ টাইম লাগিব। আৰু লগতে আমাৰ যোৱা সপ্তাহৰ পৰা আজি তাৰিখলৈকে 268 মিলিমিটাৰ বৰষুণ হৈছে। গতিকে সেই বৰষুণটোৱেও আমাৰ যিটো আৰ্টিফিচিয়েল ফ্লাডিংটোত মানে অৰিহণা যোগাইছে। দিল্লী সেই চুইচ গেটত এইটো কাম হৈ আছে। হৈ আছে।